নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি এই ভিডিঅ'ত তোমালোকৰ অনুশীলনী 6.4 প্ৰশ্ন নম্বৰ 2 আলোচনা কৰোঁ। ইয়াত কি দিছে চোৱা যে ABCD ছবি দিয়া নাই, ছবি মই আঁকি লৈছোঁ নিজে। তোমালোকে তেনেধৰণে আঁকি ল'বা। প্ৰশ্নটো পঢ়িবা ABCD এটা ট্ৰেপেজিয়াম, ABCD এটা ট্ৰেপেজিয়াম আঁকি ল'বা, য'ত কি হয় AB বাহুটোৰ DC বাহুৰ সমান্তৰালকৈ আছে আৰু ইয়াৰ কৰ্ণ দুডাল AC আৰু কি হ'ব BD কৰ্ণ দুডালে পৰস্পৰে O বিন্দু ছেদ কৰে। আৰু কি কৈছে AB যিটো আছে ABটো কি হয় তোমালোকৰ যেটো CD আছে, CD যিমান আছে, CD মানে সৰু হ'ব লাগিব। CDটো দুগুণ ল'লে কি পাম AB পাম। তেতিয়া আমি দেখাব লাগিব AOB আৰু CODৰ অনুপাত কিমান, AOB আৰু COD। এতিয়া চোৱা আমি এটা কথা জানো যে কি হয় সদৃশ ত্ৰিভুজৰ যেটো কালি সম্পৰ্কীয় এটা উপবাদ্য পাইছোঁ যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ কি হয় অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ লগত কি হয় সমান হয়। তো সেই কথাটো আমি মনত থৈ এই অংকটো কৰিব লাগিব। ইয়াত প্ৰথমতে লিখি লওঁ কি দিছে, দিয়া কথাখিনি লিখি লওঁ। দিয়া আছে ABCD ট্ৰেপিজিয়ামৰ কি দিছে AB পেৰেলেল টু DC দিছে আৰু কি দিছে আৰু AC আৰু কি হয় BD, AC আৰু BD কৰ্ণ হয়, AC আৰু BD কৰ্ণ দুডালে পৰস্পৰে O বিন্দুত ছেদ কৰে, পৰস্পৰ O বিন্দুত ছেদ কৰে। তাৰপিছত দিয়া আছে আমাক AB ইকুৱেল টু কি দিয়া আছে টুৱাইচ অফ CD দিয়া আছে। AB জেগাত আমি কি হয় CDৰ দুগুণ বুলি লিখিব পাৰিম। আমি প্ৰমাণ কিহৰ উলিয়াব লাগিব AOB আৰু CODৰ অনুপাত উলিয়াব লাগিব। ঠিক আছে, প্ৰথমতে AOB আৰু COD দুটা ত্ৰিভুজ আমি সদৃশ দেখাওঁ। এতিয়া প্ৰথমতে আমি চাম এতিয়া ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD। এতিয়া যিহেতু কি কৈ দিছে চোৱা, যিহেতু এই চিত্ৰটো কি হয় তোমালোকৰ ট্ৰেপেজিয়ামৰ হয়, ট্ৰেপেজিয়াম বুলি কোৱাৰ লগে লগে কি হ'ব এতিয়া চোৱা দুটা ৰেখা কি হয় কৰ্ণডালে কটাকটি কৰিলে এই কোণটো আৰু এই কোণটো কি হৈ যাব তোমালোকৰ বিপ্ৰতীপ কোণ হৈ যাব। AOB আৰু কি চাব কৈছে COD, ইয়াত কি হ'ব এই দুটা কোণ বিপ্ৰতীপ কোণ হ'ব। আৰু তোমালোকৰ যিহেতু এই ৰেখা আৰু এই ৰেখা AB আৰু DC কি হয় সমান্তৰাল হোৱাৰ কাৰণে এই কোণটো আৰু এই কোণটো লগতে এই কোণটো আৰু কি হয় এই কোণটো সমান হ'ব। আমাৰ তিনিটা কোণৰ প্ৰয়োজন নাই, দুটা কোণ সমান দেখালে আমি ত্ৰিভুজ দুটা কি হয় সদৃশ বুলি ক'ব পাৰোঁ। তো আমি ইয়াত লিখিব পাৰিম এংগেল কি হয় AOB ইকুৱেল টু এংগেল কি হয় COD। এইবিলাক কি কোণ হয় বিপ্ৰতীপ কোণ হয়। তাৰ পাছত তোমালোকৰ AOB আৰু COD, তাৰপিছত আকৌ আমি লিখিব পাৰিম নহয় এনেকৈ যে OAB ইকুৱেল টু কি হয় OCD। আমি লিখিব পাৰিম এংগেল OAB ইকুৱেল টু এংগেল OCD বুলি লিখিব পাৰিম। এইটো কি হয় একান্তৰ কি হয় একান্তৰ অন্ত কোণ হয়, যিহেতু DC আৰু কি হয় ABটো পেৰেলেল আছিলে। এতিয়া আমি ক'ব পাৰোঁ এতেকে ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ কি হয় COD। ঠিক আছে, কি চৰ্ত মতে এংগেল চৰ্ত মতে। এতিয়া আৰু এটা কথা জানো যে যিহেতু সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ কি হয় অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ কি হয় সমান হয়, বা অনুৰূপ বাহুৰ কি হয় অনুপাত যিটো আছে তাৰ কি হয় বৰ্গৰ সমান হয়। অনুৰূপ বাহুৰ অনুপাতৰ কি হয় অনুপাতৰ বৰ্গৰ সমান হয়। তো আমি ক'ব পাৰোঁ যে AOB আৰু কি হয় CODত আমি কি হয় AB আৰু কি হয় CD বাহু কি হয় অনুৰূপ নহ'ব নেকি? AB আৰু কি হয় CD বাহু অনুৰূপ হৈ যাব। যদি এইটো ত্ৰিভুজ সদৃশ হ'ব লগা হয় AOB আৰু COD যদি অনুৰূপ হয় তেনেহ'লে কি হ'ব যদি মই আকৌ তেনেকৈ AOB আৰু যদি COD যদি আকৌ তেনেহ'লে কি হ'ব AB আৰু CD কি হৈ যাব সদৃশ হৈ যাব। আমি ক'ব পাৰোঁ এৰিয়া কি হয় AOB ইকুৱেল টু এৰিয়া COD। যিহেতু AB আৰু CD কিয় লৈছোঁ কাৰণ AB আৰু CDৰ মাজত কিবা এটা সম্বন্ধ দিয়া আছে, সেইটো কাৰণে লৈছোঁ। আমাক অনুপাতটো উলিয়াব লাগে AOB আৰু CODৰ অনুপাত উলিয়াব লাগে। তো ইয়াৰ পিছত লিখিব পাৰিম আমি AOBত কি হয় অনুপাতটো AB হ'ব আৰু CODত কি হ'ব CD ল'ব লাগিব। আৰু এইটো কি হ'ব
স্কোৱাৰ লগত সমান হ'ব এ বি জেগাত আমি কি লিখিব পাৰিম টুৱাইচ অফ কি লিখিব পাৰিম চি ডি বুলি লিখিব পাৰিম আৰু চি ডিটো তোমালোকৰ চি ডিয়ে হ'ব স্কোৱাৰ কৰি চি ডি কেঞ্চেল যাব 2 স্কোৱাৰ 4 তলত কিমান 1 তো আমি ক'ব পাৰোঁ অনুপাতটো কিমান হ'ব 4:2 কিমান হ'ব 1 তো আমি ক'ব পাৰোঁ এৰিয়া কি হয় এ অ' বি আৰু এৰিয়া কি হয় চি অ' ডি যিটো আছে তাৰ অনুপাতটো কিমান হ'ব 4:2 কিমান হ'ব 1 হ'ব যদি অনুপাতত লিখোঁ যদি ভগ্নাংশত লিখোঁ কি হ'ব 4/1 হ'ব ঠিক আছে ইয়াৰ পাছত আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 3 নম্বৰ প্ৰশ্নটোত কি দিয়া আছিলে চাওঁ 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা যে এই চিত্ৰ 6.44 এইটো ছবি হয় ইয়াত কি হয় বি চি এটা ভূমি আছে একে ভূমি মানে বি চিৰ ওপৰত এ বি চি আৰু এটা ডি বি চি এটা এ বি চি আৰু এটা কি হয় ডি বি চি দুটা ত্ৰিভুজ আছে আৰু কি হয় এ ডি এ বি চিক অ' বিন্দু ছেট কৰে এই যিটো এ বি আছে এ ডি এ কি হয় বি চিটো আগতে ভূমি আছিলে এই ভূমিৰ ওপৰতে এটা ত্ৰিভুজ এ বি চি আৰু এটা কি হয় ডি বি চি আঁকিলোঁ তাৰপিছত আমি এ ডি সংযোগ কৰি দিয়াৰ লগে লগে কি হয় অ' বিন্দু ছেট কৰিছে আমি দেখুৱাব লাগিব এ বি চি কালি আৰু কি হয় ডি বি চি কোনটো হয় তোমালোকৰ ডি বি কি হয় চি এই এ বি চি আৰু ডি বি চি যিটো আছে তাৰ কালিৰ অনুপাতটো কি হয় এ অ' আৰু ডি অ'ৰ লগত সমান হয় ইয়াত তোমালোকে কি কৰিব লাগিব এই এ বি চি তোমালোকে কি হয় বি চিৰ ওপৰত এ এম এটা লম্ব আৰু বি চি ডি যিটো আছিলে বা ডি বি চি যিটো কৈছে তাক কি হয় ডি বিন্দুৰ পৰা কি হয় এই ডি যিটো এন আছে ডি এন ধৰিব পাৰিছে নাই ছবিত ডি এন যিটো হয় ডি এনটো কি কৰিব লাগিব তোমালোকে চি বিৰ ওপৰত কি হয় বা বি চিৰ ওপৰত কি হয় লম্ব বা উন্নতি আঁকি ল'ব লাগিব ঠিক আছে প্ৰথমতে লিখি লওঁ কি দিছে আমাক দিয়া আছে একে ভূমি বি চিৰ ওপৰত এ বি চি আৰু ডি বি চি দুটা ত্ৰিভুজ যাতে এ ডি এ বি চিক অ' বিন্দুত ছেদ কৰে তাৰপিছত আমি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে এৰিয়া এ বি চি ডিভাইড বাই এৰিয়া ডি বি চি ইজিকুৱেল টু কি হয় এ অ' বাই কি হয় ডি অ' আমি প্ৰমাণ কৰিব লাগিব এ অ' বাই ডি অ' এতিয়া তোমালোকে কি আঁকিলা এ এম পাৰপেণ্ডিকুলাৰটো বি চি আৰু তোমালোকৰ কি হয় ডি এন পাৰপেণ্ডিকুলাৰটো কি হয় বি চি অঁকা হ'ল ঠিক আছে এতিয়া তোমালোকে এই ত্ৰিভুজ দুটা চাবা দেই এ এম অ' আৰু ত্ৰিভুজ কি হয় চি এন অ' দেই ত্ৰিভুজ এ এম অ' আৰু ত্ৰিভুজ চি এন অ'ত আৰু ত্ৰিভুজ কি হয় চি এন অ'ত যদি চোৱা তেনেহ'লে কি হ'ব এম কোণ আৰু এন কোণটো কি হৈ যাব 90 ডিগ্ৰী হ'ব তো আমি লিখিব পাৰিম এংগেল এ এম অ' ইজিকুৱেল টু এংগেল চি এন অ' ইজিকুৱেল টু কিমান হৈ যাব দুটা 90 ডিগ্ৰী হয় কাৰণ আমি লম্ব আঁকিছোঁ তাৰপিছত তোমালোকে যদি চোৱা এই অ' কোণটো এইফালে আৰু এইফালে দুয়োটা কি হ'ব বিপৰীত কোণ হৈ যাব ন এ অ' এম আৰু কি হ'ব চি অ' এন হৈ যাব আমি এ অ' এন ইজিকুৱেল টু এংগেল চি অ' কি বুলি লিখিব পাৰিম এন কি হ'ল এইটো বিপ্ৰতীপ কোণ হয় এতিয়া তোমালোকে চোৱা যদি এই ত্ৰিভুজ দুটা এ অ' এম আৰু চি অ' এন কি হৈ যাব তোমালোকৰ সদৃশ চি অ' এন নহয় এইটো কি হয় ডি এন অ' হয় দেই ইয়াত ডি এন অ' হয় মই ডি চি বুলি কৈ পাইছোঁ এইটো কি হয় ডি এন অ' হয় দেই ডি অ' এন কি হৈ যাব এইটো ডি বিন্দুহে হয় প্ৰথম আমি চাব লাগিব এ এম অ' তাৰপিছত কি হয় ডি এন অ' চাব লাগিছিলে তো ডি এন অ' হৈ গ'ল বিপ্ৰতীপ কোণ আমি ক'ব পাৰোঁ ত্ৰিভুজ এ এম অ' সদৃশ ত্ৰিভুজ কি হৈ যাব ডি এন কি হৈ যাব অ' হ'ব কি চৰ্ত মতে এংগেল চৰ্ত মতে যদি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ হয় তেনেহ'লে কি হ'ব এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাতটো কি হয় এ অ' বাই কি হয় এ এম বাই কিহৰ লগত সমান হ'ব তোমালোকৰ যিটো ডি এন আছে তাৰ লগত সমান হ'ব তো এতিয়া আমি লিখিব পাৰোঁ এতেকে এৰিয়া কি হয়
দুটা ত্ৰিভুজ সদৃশ হ'ব তোমালোকে এৰিয়াটো নল'বা যিহেতু কি হয় এই দুটা ত্ৰিভুজটো কি হয় সদৃশ হয় ন তো সেইটো কাৰণে সদৃশ হ'লে কি হ'ব ইহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হ'ব মই কি কৈছোঁ যদি আকৌ AMO এটা আৰু ত্ৰিভুজ কি হয় DNO যদি আকৌ তেনেহ'লে আমি কি লিখিব পাৰিম AN বাই কি লিখিব পাৰিম DN লিখিব পাৰিম আৰু কি লিখিব পাৰিম AO বাই কি হয় DO বুলি লিখিব পাৰিম আমি লিখিব পাৰিম AM বাই কি হয় DN AM বাই DN AM বাই কি হয় DN বুলি লিখিব পাৰিম তাৰপিছত লিখিব পাৰিম AO বাই কি হয় DO আমি লিখিব পাৰিম AO বাই কি হয় DO আমি এটা কথা পাইছিলোঁ যদি ত্ৰিভুজ দুটা সদৃশ তেনেহ'লে কি হয় তাৰ অনুৰূপ বাহুবিলাক সমান হয় সেইটো কি হয় সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ কি হয় অনুপাতটো কি হয় সমান হয় বা সমানুপাতিক বুলি লিখিব পাৰা তোমালোকে তো ইয়াক তোমালোকে ইকুৱেশ্যন নম্বৰ ভাবি লোৱা ইয়াক ইকুৱেশ্যন নম্বৰ কি হয় 1 দি থোৱা ঠিক আছে এইটো আমি ব্যৱহাৰ কৰিম এতিয়া আমি আচলটো আহিম ত্ৰিভুজৰ কালি কি হয় ABC আৰু কি হয় আমাক এই ত্ৰিভুজৰ কালি নালাগিছিল সেইটো কাৰণে মই ওলোৱা নাই দেই ইয়াৰ পৰা সিচুৱেশ্যন এটা ওলাই লৈছিলোঁ AM বাই কি হয় DN ইকুৱেল টু AO বাই DO এতিয়া আমি কি লিখিব পাৰিম ত্ৰিভুজ কি হয় ABC আৰু কি হয় DBCৰ কালি উলিয়াব লাগে এতিয়া আমি কি কৰিম এতিয়া আমি এৰিয়া কি হয় ABC ডিভাইড বাই এৰিয়া কি হয় DBC উলিয়াব লাগে এতিয়া আমি ত্ৰিভুজৰ কালি ফৰ্মুলা জানোৱে ত্ৰিভুজৰ কালি কি হয় হাফ পূৰণ ভূমি পূৰণ উন্নতি ভূমিটো কি হয় ABC কোৱা বা DBC কোৱা দুটাতে ভূমি কি হয় BC হয় তো আমি লিখিব পাৰিম হাফ ফৰ্মুলাটো হয় হাফ পূৰণ ভূমি কি হয় ভূমি হয় BC আৰু উন্নতিটো কি আঁকিছোঁ আমি উন্নতি আঁকিছোঁ AM তাৰ পাছত ইয়াৰ কালি হ'ব হাফ ইনটু ভূমি আকৌ কি হয় DBC কওঁতে ভূমিটো কি হয় BC ভূমিৰ ওপৰতে আঁকিছোঁ প্ৰশ্নটো যদি ভালকৈ চোৱা তেনেহ'লে তাত কি আছে ভূমি একে ভূমি BC বুলি কৈছে একে ভূমি BC আৰু ইয়াত কি হয় বাহুটো কি আছে কি হয় DN উন্নতিটো কি আঁকিছিলোঁ আমি DN আঁকিছিলোঁ ঠিক আছে এতিয়া BC কেঞ্চেল হাফ কেঞ্চেল হৈ গ'ল থাকিলে কি হয় AM বাই DN থাকিলে তোমালোকৰ থাকিলে এনচাৰটো থাকিলে এৰিয়া ABC ডিভাইড বাই এৰিয়া DBC ইজ ইকুৱেল টু কি থাকিলে AM বাই DN থাকিলে চোৱা কি আছে AM বাই DN থাকিলে আকৌ AM বাই DNৰ জেগাত কি লিখিব পাৰি AO বাই কি লিখিব পাৰিম DO লিখিব পাৰিম ডাইৰেক্ট লিখি দিম AO বাই কি হয় DO কেনেকৈ আহিলে বুলি ক'লে এইটো কিহৰ পৰা হয় 1ৰ পৰা এইটো তোমালোকৰ ক'ৰ পৰা পালা ইকুৱেশ্যন নম্বৰ 1ৰ পৰা 1ত পাইছিলোঁ কি হয় AM বাই DN হ'লে কি হ'ব AO বাই DO যিহেতু কি হয় এই সৰু দুটা ত্ৰিভুজ কি হয় আমি সদৃশ দেখাইছিলোঁ AMO আৰু কি হয় DNO ইয়াত CNO লিখিছিলোঁ CNO নহয় কিন্তু দেই এইটো চাই ল'বা তাৰপিছত নেক্সটত আমি নেক্সট যিটো আছে প্ৰশ্ন সেই নেক্সট প্ৰশ্নখিনি আলোচনা কৰিম নেক্সট ভিডিঅ'ত এতিয়াৰ কাৰণে এইখিনি চাই ল'বা থেংক ইউ